আহক আমি চাই ফাৰ্ষ্ট মই আপোনালোকক সায়েন্সৰ বায়ুমণ্ডলৰ বিষয়ে অলপ ক'ব বিচাৰিছোঁ এটা বায়ুমণ্ডল স্তৰ আমাৰ বিশেষকৈ আমাৰ চাৰিটা আছে চাৰিটাত আপোনালোকে চাব পাৰে এইটো বায়ুমণ্ডল এইটো আমাৰ পৃথিৱীখন বুলি আমি ক'ব পাৰোঁ আৰু ফাৰ্ষ্টত থাকে আমাৰ টপোস্ফিয়াৰ যেটো ইয়াত আমাৰ বৰষুণ দিয়া হয় আৰু পৃথিৱীৰ পৰা আমাৰ কিমান 13 কিলোমিটাৰ দূৰত্বত টপোস্ফিয়াৰ প্ৰাণী আছে উদ্ভিদ আছে কাৰণ এইকেইটাৰ কাৰণে আমাৰ স্থিতিৰ বহুত প্ৰয়োজন কাৰণ তাত ওজন স্ফিয়াৰ নামৰ এটা থাকে ইয়াত আমাৰ উৰ্জাহাস উৰা হয় পৃথিৱীৰ পৰা প্ৰায় আমাৰ 50 কিলোমিটাৰত থাকে যেহেতু আমাৰ মেছোস্ফিয়াৰৰ পৰা আমাৰ কি আহে উল্কাপিণ্ড বিলাক যেতিয়া আহে তেতিয়া ওজন স্ফিয়াৰ এটো ধ্বংস কৰে এই মেছোস্ফিয়াৰটো পৃথিৱীৰ পৰা আমাৰ 80 কিলোমিটাৰ দূৰত্বত থাকে 80 কিলোমিটাৰ তাৰ পিছতে আমাৰ থাকে থাৰ্মোস্ফিয়াৰ যেহেতু আমি ৰেডিঅ' আৰু টিভি চাওঁ মোবাইলত কথা পাতো এই থাৰ্মোস্ফিয়াৰটো আমাৰ থাৰ্মোস্ফিয়াৰত থাকে এটো পৃথিৱীৰ পৰা আমাৰ প্ৰায় 800 কিলোমিটাৰ দূৰত্বত আছে তাৰ পিছত ইয়াৰ দুটা ভাগ আছে আয়নস্ফিয়াৰ আৰু এক্সোস্ফিয়াৰ যেহেতু আমাৰ পৃথিৱীৰ পৰা আমাৰ যেতিয়া ৰকেট পঠাও ইয়াত দুভাগ হৈ যায় এটো আমাৰ এক্সোস্ফিয়াৰ আৰু আয়নস্ফিয়াৰত হয় যেহেতু আমি এটো এইকেইটাক আমি পেলোৱা বস্তুৰে আমি বনাইছো এটা চাব আপোনালোকৰ মিলি লিটাৰ মিলিগ্ৰাম আৰু সেন্টিমিটাৰ এটো আমি বেলেগ বেলেগ বস্তু বুলি ভাবো কিন্তু বেলেগ বেলেগ বস্তু নহয় একই এটো আমাৰ ওজন জোকাবলৈ আমি গ্ৰাম ব্যৱহাৰ কৰা হয় তাৰ পিছত মিটাৰটো আমাৰ দিক বস্তু উলিয়াবলৈ ব্যৱহাৰ কৰা হয় তাৰ পিছত মিলিলিটাৰটো আমাৰ যেটা পানী জুলীয়া বস্তু বিলাকক আমি ব্যৱহাৰ কৰা হয় যেতিয়া আমাৰ ওপৰলৈ উঠি যায় আমাৰ এটো হেক্টোমিটাৰ ডেকালিটাৰ তাৰ পিছত আহিলে আপোনাৰ লিটাৰ তাৰ পিছত ডেসিলিটাৰ সেন্টিলিটাৰ মিলিলিটাৰ আটাইতকৈ সৰুটো হৈছে মিলিলিটাৰ যেতিয়া আমাৰ তললৈ নামি আহে তেতিয়া তললৈ নামি আহিলে আমাৰ কি 10 ৰে আমি হৰণ কৰি যাব লাগে যদি দুটা খুব যদি যায় তেতিয়া 100 ৰে যদি তিনটা যায় 1000 ৰে হৰণ কৰি আমি যেতিয়া মিলিগ্ৰামক আমি গ্ৰামলৈ আনো তেতিয়া আমাৰ কি হ'ব তেতিয়া আমাৰ ইয়া মিলিগ্ৰামৰ পৰা ইয়া কেটা গৈছে 1 2 3 এটো হৰণ কৰিলে হ'ব তাৰ পিছত আমাৰ যদি ওপৰলৈ উঠি যায় সাপোজ আমি যদি হেক্টোমিটাৰটো যদি আমি ডেসিমিটাৰলৈ যদি কনভাৰ্ট কৰো তেতিয়ালে কি হ'ব আমাৰ কেটা গড় উঠিছে 1 2 3 1000 ৰে পূৰণ কৰিব লাগে এনেকৈ আমি সমুকে আমি লৰাছলিক আমি বুজাব পাৰো আপোনালোকে বনাব ঘৰত বনাই এটো ধুনিয়াকে আইডলে বিগতে জীৱনত পাহৰি না যায় আৰু এটোৱে হৈছে মিলিগ্ৰাম মিলিমিটাৰ আৰু মিলি মিটাৰ আৰু মিলিলিটাৰ এটো তাৰ পিছত আৰু এটা আছে এটো ইয়াত দিয়া আছে আপোনাৰ চাব সংখ্যা ৰেখাৰ প্ৰাথমিক জ্ঞান আৰু আগৰ পিছৰ সংখ্যা কেটা বিপৰ আফটাৰ কেটা আমি ইয়াত এটা সংখ্যা ৰেখা আঁকিছো ইপালৰটো আমাৰ হুপালে আছে আমাৰ গুটেইখিনি আমাৰ কি ইয়াৰ পৰা ইয়ালৈকে পূৰ্ণ সংখ্যা আকৌ এই গুটেইখিনিক আকৌ অখণ্ড সংখ্যা বুলি কোৱা হয় এতিয়া আমি যদি লৰাছলিক কওঁ একৰ আগত কি থাকে তেতিয়া আমি এনেকা যদি উলাও একৰ আগত 0 থাকে তাৰ পিছত একৰ পিছত কি থাকে বুলি ক'লে আমি 2 এনেকা আমি উলাব পাৰো ঠিক এইদৰে এটো 2ৰ এটো আগত কি থাকে 1 তাৰ পিছত আগত 2ৰ পিছত কি থাকে 3 এইদৰে আমি বুজাব পাৰো তাৰ পিছত আমাৰ এটো 5ৰ আগত কি থাকে 4 তাৰ পিছত আগত পিছত কি থাকে 6 এনেকা আমি সংখ্যা ৰেখা কেটা আমি লৰাছলি বুজাব পাৰো তাৰ পিছত আৰু এটা আছে এটো হোল ইভেন অড নম্বৰ মানে পূৰ্ণ সংখ্যা যুগ্ম সংখ্যা অযুগ্ম সংখ্যাৰ জ্ঞান এটা এটো যুগ্ম সংখ্যা এটো অযুগ্ম সংখ্যা কেটা তাৰ পিছত এটো হৈছে যুগ্ম সংখ্যা যি কেটা মানে 2 ৰে হৰণ যায় এটোক আমি যুগ্ম বুলি কয় আৰু যি কেটা 2 ৰে হৰণ না যায় এবিলাক আমি কি বুলি কওঁ অযুগ্ম সাপোজ আমি 2 1 গুণ 2 তাৰপৰা 2 2 গুণ 4 আমি এনেকৈ কৰিব লৰাছলি বুজাব পাৰো যে 2 আৰু 2 টো পূৰণ কৰিলে 4 হয় আৰু 2 আৰু 2 টো যোগ কৰিলে কিমান হয় 4 হয় তাৰ পিছত 3 2 গুণ 6 তবে ইয়াত চাব আপুনি এতিয়া 2 আমি কেটা যোগ কৰিব লাগিব 3টা 2 3টা যোগ কৰিলে আমাৰ কিমান হয় 6 হয় তবে আকৌ 4 2 গুণ 8 ঠিক এইদৰে আমাৰ 2 কেটা যোগ কৰিব লাগিব 4টা যোগ কৰিলে কিমান হয় 8 এনেকা আমি সহজতে আমি লৰাছলি শিকাব পাৰো তাৰ পিছত আমাৰ ক্যালেন্ডাৰ এটা আছে ক্যালেন্ডাৰটো আমাৰ জানুৱাৰী আমাৰ 12টা মাহত আমাৰ জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল এনেকা থাকে
এটা ইয়াত আমাৰ জানুৱাৰীত 31 দিনীয়া হয়, ফেব্ৰুৱাৰীত আছে আপোনাৰ 28 আৰু 29 দিনীয়া হয় যেতিয়া লিভ ইয়াৰ থাকে। তাৰপিছত মাৰ্চত এনেকৈ 31 দিনীয়া এনেকৈ ওলাব পাৰোঁ। তাৰপিছত আমি এটা কেলেণ্ডাৰৰ দ্বাৰা আমি বুজাব পাৰোঁ যে 2013 চনত যদি সোমবাৰ দেওবাৰ 13 তাৰিখে যদি দেওবাৰ পৰে, তেতিয়া 2014 চনত দেওবাৰে কেই তাৰিখ পৰিব এইটো আমি সহজতে উলিয়াব পাৰোঁ কেলেণ্ডাৰৰ সহায়ত। ল'ৰা ছোৱালীক ইজিকৈ আমি শিকাব পাৰোঁ। তাৰপিছত আৰু এটা আছে ঘড়ী, এইটো এটা মষ্ট ইম্পৰ্টেণ্ট। এটা আজিকালিতো আমাৰ ডিজিটেল চিষ্টেম হৈ গ'ল, এইটো ঘড়ীকেইটা ল'ৰা ছোৱালী ইমান বুজি নাপায়, সেইটো কাৰণে এইটো বনাইছোঁ। এতিয়া চাব, এই গোটেইখিনি আমাৰ 360 ডিগ্ৰী আছে। ঘড়ীৰ যিটো আমাৰ চাৰ্কুল এইটো আমাৰ 360 ডিগ্ৰী আছে। আমি এগৰ যোৱাৰ লগে লগে কিমান, এইটো আমাৰ মহাভাৰতী। তাৰপিছত এইটো আমাৰ গোটেই বিশ্বব্ৰহ্মাণ্ড, ভাৰতবৰ্ষ, গোটেই আমাৰ পৃথিৱীখন। তাৰপিছত ইয়াৰ দ্বাৰা আমি কি বুজিব পাৰোঁ, আমাৰ ভাৰতবৰ্ষখনৰ গোটেই সীমাটো ইয়াত কি নদ নদী আছে, ইয়াৰ ৰাজধানী কেইটা আমি জানিব পাৰিম। চাপ'জ মই এনেই চিম্পুলকৈ দেখুৱাইছোঁ। এতিয়া আমাৰ বাউণ্ডাৰী আমাৰ 7টা থাকে। এটা হৈছে ম্যানমাৰ, ভূটান, চাইনা, নেপাল, আফগানিস্তান, পাকিস্তান। তাৰপিছত এইটো আন্দামান নিকোবৰ দ্বীপপুঞ্জ, এইটো আমাৰ ভাৰতবৰ্ষৰে হয়, কেন্দ্ৰীয়শাসিত ৰাজ্য। তাৰপিছত আমাৰ লক্ষদ্বীপ, তাৰপিছত এইটো ইণ্ডিয়ান অচিয়ান মানে ভাৰত মহাসাগৰখন ইয়াত থাকে। তাৰপিছত শ্ৰীলংকাখনো লগত থাকিবই। তাৰপিছত ইয়াত আমাৰ নৰ্মদা নদীখন আছে। নৰ্মদা নদীখন আমাৰ গুজৰাটৰ পৰা আহিছে। তাৰপিছত নৰ্মদা নদী, এইটো যমুনা নদীখন আছে। তাৰপিছত গংগাখন এইটো উত্তৰ প্ৰদেশৰ পৰা, আমাৰ হিমাচল প্ৰদেশৰ পৰা আহি গংগোত্তৰ বুলি কোৱা হয়। তাৰপিছত তাপ্তি নদীখন আছে। তাৰপিছত কৃষ্ণাখন আছে, কাবেৰী আছে, এইটো কাবেৰী নদীখন যিটো তামিলনাডু কৰ্ণাটকৰ পৰা। তাৰপিছত আমাৰ ৰাজধানীকেইটা জানিব পাৰোঁ। ম্যানমাৰৰ হৈছে নাইপিঅ', তাৰ ভূটানৰ হৈছে থিম্পু, চাইনাৰ বেইজিং, তাৰপিছত নেপালৰ হৈছে কাঠমাণ্ডু, আফগানিস্তানৰ কাবুল, তাৰপিছত পাকিস্তানৰ ইছলামাবাদ এনেকৈ আছে। আৰু ৰাজধানীবিলাক আমাৰ এইটো নৰ্থ ইষ্টখন, গোটেই নৰ্থ ইষ্টখন ব্ৰহ্মপুত্ৰ নদীখন দেখাইছোঁ। তাৰপিছত বাংলাদেশখন আমাৰ সিমানে এইটো ইয়াতে আছে, ঢাকা, ইয়াৰ ৰাজধানী হৈছে ঢাকা। এইটোৱে এতিয়া আমাৰ এইটো অসম মেপখন দেখুৱাব বিচাৰিছোঁ। আমাৰ যিটো নানান ধৰণৰ জাতি, বৰ্ণ, ধৰ্ম গোটেইখিনি আমাৰ অসমত বসবাস কৰে। ইয়াত আছে আমাৰ চাহ জনগোষ্ঠী আছে, বাগুৰুম্বা আছে, বড়োসকলৰ বিহু নৃত্য আছে, মিচিং নৃত্য আছে। তাৰপিছত এইটো কাৰ্বিসকলৰ ট্ৰাইব আছে। দেউৰীখন আৰু এইটো লগাবলৈ আছে। তাৰপৰা এইটো গছ এইটো। তাৰপিছত আমাৰ যেতিয়া বহাগ মাহ আহে তেতিয়া আমাৰ কুলি চৰাই এইটো কাউৰীৰ বাহত কণী পাৰি তাৰপিছত সেইকাৰণে বহাগ মাহ শেষ হোৱাৰ লগে লগে আপোনাৰ পাহাৰলৈ উৰি যায়গৈ। চব অৰুণাচল প্ৰদেশ, এইটো সীমাকেইটা, এইটো সাতবনী বুলি কয় যিটো অসমৰ সীমাকেইটা। এটা হৈছে অৰুণাচল প্ৰদেশ, তাৰ ৰাজধানী ইটানগৰ। তাৰপিছত নাগালেণ্ড আহে, কোহিমা, মণিপুৰ, ইম্ফল, তাৰপিছত মিজোৰাম, আইজল, তাৰপিছত ত্ৰিপুৰাৰ আগৰতলা, তাৰপিছত মেঘালয়ৰ শ্বিলং, আমি গৈছিলোঁ শ্বিলঙলৈ। তাৰপিছত এইটো ছিকিম, গেংটক, আমি স্কুল হৈ আমি গোটেইখিনি আমি শ্বিলঙলৈ গৈ আহিছোঁ। তাৰপিছত গোটেই আমাৰ অসমৰ গোটেই জিলাকেইখন আছে, উজনি অসম আৰু নামনি অসম এনেকুৱা দুভাগ। তাৰপিছত মাজতে আমাৰ ব্ৰহ্মপুত্ৰ নদীখন গৈছে। তাৰপিছত ভাৰত মেপৰ মই নেশ্যনেল হাইৱেকেইটা এইটো নক'লোঁ, আটাইতকৈ দীঘল শ্ৰীনগৰৰ পৰা কন্যাকুমাৰীলৈকে আমাৰ নেশ্যনেল হাইৱে 44। এইটো আমাৰ পিছত ধুনীয়াকৈ বুজাম। যিটো চতুৰ্ভুজ আকাৰত থাকে, নিউ দিল্লীৰ পৰা কলকাতালৈ যাব, কলকাতাৰ পৰা আমাৰ চেন্নাইলৈ যাব, চেন্নাইৰ পৰা নেশ্যনেল হাইৱেটো গুজৰাটলৈ সোমাই আহে, তাৰপিছত নিউ দিল্লীলৈ আকৌ গৈ আহে। এনেকুৱা চতুৰ্ভুজ আকাৰৰ আছে হাইৱে। আমাৰ 10লৈকে শিকিব পাৰিব। এইটো আমাৰ ইকুৱেল, তাৰপৰা প্লাছ, মাইনাছ, তাৰপিছত ইনটু, ডিভাইডেড, এইকেইটা ইয়াৰ পৰা আমি শিকিব পাৰোঁ। পাল্লাৰ নিচিনা এইটো। এতিয়া চাব, এতিয়া এইটোক আমি যদি কওঁ 4 আৰু 4টো আমাৰ ইকুৱেল হয়। ইয়াত 4টো লগালোঁ, ইফালে গৈছে। তাৰপিছত এতিয়া আমি যদি ইয়াত আকৌ 4 লগাই দিওঁ, তেতিয়া আপোনাৰ কি হৈ যাব, ইকুৱেল হৈ থাকিব। তাৰপিছত প্লাছটো যদি আমি কৰিব যাওঁ, তেতিয়াহ'লে 4 আৰু 6, এইটো 4 আৰু 6 যোগ কৰিলে কিমান হয়, 9 হয় নেকি? নহয়, 10 হয় নেকি? 4 আৰু 6 যোগ কৰিলে 10 হয়, এইটো শুদ্ধ হৈছে। এনেকৈ আমি কৰিব পাৰোঁ। তাৰপিছত আকৌ এতিয়া আমি যদি 6 আৰু
9 যদি যোগ কৰোঁ 4 আৰু 9 যোগ কৰিলে কিমান হ'ব 4 আৰু 9 যোগ কৰিলে 13 হ'ব হয় না 13 আমি 12 লগাই চাওঁ 12 লগাই চাওঁ নহয় তাৰপিছত 13 আমি এতিয়া লগাই চাওঁ এইটো এটা 13 ইকুৱেল হৈছে তেতিয়া 9 আৰু 4 যোগ কৰিলে কিমান হয় 13 হয় মানে এনেকুৱা আমি যোগ বিয়োগ গোটেইখিনি আমি কৰিব পাৰো স্কুল যেতিয়া